একদম paham tapi tidak kata lucu rong berda da মানে hala 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 এই পার অন কৰিছে নেকি হয় স্যার ভিডিও হয়ে আছে আজি আপোনালোকৰ এই ঈদত বহুত ডাঙৰ কাম এটা কৰিছে দেই এতিয়া আৰু ডাঙৰ কাম নাই আৰু ক'বলৈ ঠিক আছে লগাই দিম ঘুমাই থৈ দিবি হাল্লা কৰি মানে একো কৰিব নোৱাৰিম সকলোকে আপোনালোকে সকলোকে নমস্কাৰ জনাইছোঁ দেই মোৰ নাম শ্ৰী পিংকু পেগু মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ অৰ্থাৎ এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি EEPU এই অভিযানৰ জৰিয়তে মই আপোনালোকৰ নিয়ম নীতিবিলাক সকলোকে ক'লোৱে এই গছ এইটো আম গছ হয় আজিৰ পৰা এই গছটো আমি চিৰজীৱনৰ কাৰণে নাকাটো বুলি আমি চুক্তি কৰিছোঁ মানে অৰ্থাৎ এই গছৰ মাটিৰ মালিক হৈছে আপুনি ছিদ্দিক আলী বালিডুবি অঞ্চলৰ জলমিত্ৰ হয় এইটোৱে তেখেতৰ স্কিম এতিয়া এই গছজোপা আপোনাৰ মা আৰু দেউতাৰ নামত ৰাখিছোঁ আপোনাৰ দেউতাৰ নাম কি আছিলে হাসমত আলী সন্মানীয় হাসমত আলী আৰু মাৰ নাম সন্মানীয় হাজিৰা নিচান তেখেতসকলৰ নামত এই গছজোপা ৰাখি দিছোঁ প্ৰকৃতিৰ নামত এই প্ৰকৃতিক বচাবৰ কাৰণে আমি এই কামটো কৰিছোঁ কাৰণ জীয়াই থাকিবৰ কাৰণে আমাক গছৰ প্ৰয়োজন আছে আজিৰ টাইমত ডাঙৰ ডাঙৰ ওখ ওখ গছ নাই নথকাৰ ফলত সৰু সৰু বয়সত মানুহ মৃত্যু হ'বলগীয়া হৈছে আমি গছটো এনেই বুলি ভাবোঁ আৰু বিশেষকৈ ক'বলৈ পাহৰিছোঁ আজি ঈদ হয় পবিত্ৰ ঈদ সকলোকে ঈদৰ শুভেচ্ছা জনাইছোঁ আৰু এই ঈদৰ দিনাখন ভগৱানৰ দিন হয় আৰু ঈদৰ দিনাখন এই গছজোপা যে আমি ৰাখিব পাৰিছোঁ পৃথিৱীৰ নামত আমি যে নাকাটো বুলি চুক্তি কৰিব পাৰিছোঁ সেইটো বহুত তাতকৈ আৰু ডাঙৰ কাম নাই ক'বলৈ গ'লে আৰু এই গছজোপা নিশ্চয় শান্তি পাব আৰু আপোনালোকক সহায় কৰিব আশীৰ্বাদ দিব বুলি মই আশা কৰিছোঁ নিশ্চয় কাৰণ এই গছজোপা আপোনালোকক আগে পিছে এই স্কিমটো বনাওঁতে আমনি কৰিছিলে কিবা কিবি বিভিন্ন ধৰণে আপোনালোকক দেখাইছে বুলি আপুনি মোক জনাইছে কিন্তু এতিয়াৰ পৰা নিশ্চয় এইটো একচুৱেলি ভয় কৰিছিলে কিজানি স্কিমটো বনালে মোকো কাটিব নেকি এইবোৰ আত্মাই ঘূৰি ফুৰি আছিলে আপুনি কোৱাৰ দৰে কিন্তু মইতো এইটো দেখা নাই আপুনি কৈছে কথাটো আপোনাক আমনি কৰিছিলে বুলি মই শক্তি এটা আহিছিলে বুলি শুনিছোঁ হৈছিলে নেকি কি হৈছিলে বস্তুটো মানে এইটো মানে যেতিয়া মানে হেৰি কৰিছিলে মানে যেতিয়া বৰিং কৰোঁতে মিস্ত্ৰীবিলাকেও গম পাইছিলে চাগে মানে এনেকুৱা মিস্ত্ৰীবিলাকেও ভয় কৰিছিলে হয় মানে এনেকুৱা ভয় কৰিছিলে চাৰ নিচিনা তাক দেখাই দিছিলে ফটককৈ মানে গাটো গৰম হৈছে বহুত গছ গছনি আছিলে কাটিছিলোঁ আৰু কিবা অসুবিধা পাইছে সেইকাৰণে মানে এইটো মিস্ত্ৰীবিলাকেও বাধা কৰিছিলে এই স্কিমটো এই জল জীৱন আঁচনি মিছন স্কিমটো কনষ্ট্ৰাকশ্যন কৰোঁতে এতিয়া যিয়ে নহওক এইটো নিশ্চয় তেওঁ মোক মাতি আনিছে চাগে সম্ভৱ ক'বলৈ নহ'লেতো এই ঈদৰ দিনাখনতো মইতো বন্ধত ঘৰত যাব লাগিছিল আমিতো ইয়াত আছোঁ নিশ্চয় এই গছজোপা সকলোকে আশীৰ্বাদ দিব আৰু ক'ৰবাত বাহিৰে ইফালে ইফালে গ'লেও এই গছজোপা আপুনি যাওঁতে আহোঁতে অলপ স্মৰণ কৰি যাব মা দেউতা বুলি ভাবিব ভগৱান বুলি ভাবিব নিশ্চয় আপুনি বুলিয়ে নহয় সকলোৱে মানে এইটো আপোনালোকে এতিয়া জীৱনত ইয়াক আমি নাকাটো অন্যায় নকৰোঁ ই নিজে মৰক
মৰিলেও তাক কোনো আমি আমনি নকৰোঁ। কাৰণ গছ থাকিলেহে আমি থাকিম দেই, সেইটো কিন্তু মনত থ'ব। গছক অন্যায় নকৰিব, গছক ভগৱান হিচাপে মানিব লাগিব। আচল ভগৱানটো এইটোহে, আৰু ইয়াৰ অবিহনে আমি এক ছেকেণ্ডো থাকিব নোৱাৰিম। কিন্তু সেইকাৰণে বহুত বহুত আপোনাক ধন্যবাদ। আপুনি নিজেও কৈ দিয়ক, এই গছজোপা আপুনি কাটিবনে নাকাটো ৰাইজৰ আগত কৈ দিয়ক। এইটো আমি আজিৰ পৰা চুক্তি কৰি দিলোঁ, ছাৰ আহিছে, ছাৰৰ সন্মুখতে মই ক'লোঁ এই গছজোপাটো এতিয়াৰ পৰা আৰু আম গছটো আৰু ভৱিষ্যত নাকাটো। এই গছ কটা মানে মা দেউতাৰ নামত থোৱা, মা দেউতাকতো মাৰিব নোৱাৰে। হয় হয়, এই সেই ঠিক তেনেদৰে মানে গছটো তেনেকুৱা হৈ গ'ল আজিৰ পৰা। হয়, বাৰু যিয়ে নহওক আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ এনেকুৱা এটা সঁহাৰি দিয়াৰ কাৰণে। আৰু আমি সকলোৱে ঘৰে ঘৰে যদি এজোপাকৈ দুজোপাকৈ এনেকৈ যদি এজোপাকেই যদি ৰাখোঁ, সকলোৱে ৰাখিব লাগে মা দেউতাৰ নামত, ককা আইতাৰ নামত। তেওঁলোকৰ নামটো আজীৱন থাকি যাব। এতিয়া এই গছজোপা আপুনি কাটি বেছি আপুনি ধনীও হ'ব নোৱাৰে, নাকাটিলেও আপুনি দুখীয়াও নহয়। এই গছজোপা বেছি আপুনি ধনী হ'ব পাৰিব জানো? কেতিয়াও নোৱাৰে। সেই ধনীটো কি, আপুনিতো সিটো জনমলৈ লৈ যাবও নোৱাৰে। কিন্তু ইয়াৰ দ্বাৰাহে আমি জীয়াই আছোঁ, ইয়ে আমাৰ ভগৱান। বাৰু যিয়ে নহওক সকলোকে বহুত বহুত ধন্যবাদ। আৰু গছক আমি ভগৱান হিচাপে মানিব লাগিব। থেংক ইউ দেই, বহুত বহুত ধন্যবাদ। ঠিক আছে, হ'ব।